নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং সকলোকে। আপোনালোকৰ খবৰ ভালনে? মোৰ ভালেই দিয়ক। এয়া যোৱা পৰহিৰে ভিডিঅ' হয়। যোৱা পৰহি আমি শুৱালকুছি বস্ত্ৰ উদ্যানত গৈছিলোঁ। আমাৰ টিকলাটোকো লৈ গৈছিলোঁ। এই বছৰ তাৰ প্ৰথম গৰমৰ বন্ধ দিয়াৰ বাবে তাকো লৈ গৈছিলোঁ। মানে ইয়াৰ গৰমৰ বন্ধ নহয় দিয়কচোন, দাদাহঁতৰ লগত গৈছিলোঁ, দাদাহঁতকো লৈ গৈছিল। আৰু ইয়াক চাওকচোন, জোলনাত উঠিব পাই তাৰ কিমান ফূৰ্তি লাগিছে। আইতাকে তাক জোলনাত ঝুলাই আছে, তাৰ ফূৰ্তি। প্ৰথম দেখিছেতো এইবিলাক বস্তু, দেখা নাছিল আগে পিছে, দেখা নাছিল মানে লৈ যোৱা নাছিলোঁ তাক, আৰু সিমান জানাও হোৱা নাছিল, অলপ জানা হৈছে বাবে লৈ গৈছিলোঁ। এয়া জোলনাত উঠিব পাই চাওকচোন, তাৰ কিমান ফূৰ্তি লাগিছে। আৰু ইমান কান্দিছে সি উঠাই আনাৰ বাবে, সেইবাবে এইখনত আৰু উঠাই দিলোঁ। এইখনতো দাদাহঁতৰ লগত উঠিছে, চাওকচোন তাৰ কিমান ফূৰ্তি। ভৰি দুখন কেনেকৈ যে দেই তাৰ ফূৰ্তিৰ কাৰণে, আৰু নিদিয়াৰ বাবে আকৌ সেনেকৈ দিছে সি। চাওকচোন তাক কিমান ফূৰ্তি পাইছে সিদিনা। এয়া আমি গধূলা আহিবৰ টাইমত গধূলা লাইটবিলাক জ্বলাই দিছে গোটেই। আৰু সিদিনা মানে বহুত ল'ৰা ছোৱালী হৈছিল, সকলোৰে গৰম বন্ধ দিছেতো, সকলোৱে আহিছে, সেইবাবে বহুত হৈছে। আৰু আহিবৰ টাইমত আমি প্ৰাৰ্থনা হোটেলত সোমাই কিবা অলপ খাই কিনে ঘৰলৈ আহিলোঁ দিয়ক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট এটা কৰি যাব। ধন্যবাদ।